ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'বই, গতিকে আমিও মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰাৰ কাৰণে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিবৰ কাৰণে আপোনালোকক মই বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ডাঙৰীয়ানীক পদুম ফুলত ভোট দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মই এজিপিৰ কৰ্মকৰ্তাসকল ভোটাৰসকলক অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে মাথোন এটাই কথা জানিব যে পদুম মানে হাতী, হাতী মানে পদুম। গতিকে আমাৰ সকলোৱে যাতে 7 মে তাৰিখে অনুষ্ঠিত হোৱা নিৰ্বাচনত আপোনালোকে যাতে পদুম ফুলত ভোট দিয়ে তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আজি গোটেই অসমতে আমি জানো যে ইতিমধ্যে 10টা লোকসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে। এই 10টা লোকসভা নিৰ্বাচনত আমি বিজেপিৰ মিত্ৰজোঁটে 10খন আসন দখল কৰিবৰ কাৰণে সক্ষম হ'ম, কাৰণ এতিয়া আৰু অসমত কোনো বিৰোধী দল নাই। আজি কংগ্ৰেছ বিধ্বস্ত। গতিকে আজি অসমত এই 10টা লোকসভা সমষ্টিৰ উপৰিও আগন্তুক যি 4টা লোকসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনত আমি 4টা আসনেই দখল কৰিবৰ কাৰণে সক্ষম হ'ম। গতিকে মই অনুৰোধ ৰাখিছোঁ যে আপোনালোকে আগন্তুক নিৰ্বাচনত আমাৰ যাতে ভাৰতবৰ্ষৰ যি উন্নয়ন বিকাশ আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৰিছে, আজি অসমত যি ধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত 10 বছৰৰ ভিতৰত বিশেষকৈ 2.5টা বছৰত যি ধৰণে উন্নয়ন বিকাশ কৰিছে, দৰিদ্ৰতা নিৰ্মূলৰ কাৰণে বহুকেইটা আঁচনি গ্ৰহণ কৰিছে। গ'লে মই অনুৰোধ জনাইছোঁ যাতে এই উন্নয়ন বিকাশ অব্যাহত থাকে আৰু দৰিদ্ৰতা নিৰ্মূলৰ কাৰণে যি আঁচনি লৈছে এই আঁচনিসমূহ যাতে অব্যাহত থাকে তাৰ বাবে আপোনালোকে পদুম ফুলত ভোট দিবৰ কাৰণে মই আপোনালোকক বিশেষভাৱে অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।